বহু সময়ত ব্যক্তিগত কথা কোৱা উচিত নহয় আৰু ব্যক্তিগত কথা কোৱাৰ পৰিবেশো নাথাকে যোৱা 6মান বছৰ আগতে এদিন মই কৈছিলোঁ যে জুবিনৰ বিপথে পৰিচালিত কৰাত তেওঁৰ আশে-পাশে লাগি থকা মানুহখিনি জড়িত হৈ আছে 6 বছৰ আগতে মই কি কৈছিলোঁ হি এতিয়াও সংবাদ মাধ্যমত বৰ্তমান সামাজিক মাধ্যমতো তাৰ উপস্থিতি আছে সেয়েহে মোৰ গোটেই ঘটনাৰ সম্পৰ্কত মোৰ মতামত বা স্পষ্ট ভাৱ আজি নহয় 6 বছৰ আগতে মই ৰাইজৰ ওচৰত বা ৰাইজক মই জনাইছিলোঁ জুবিন আমাৰ জাতীয় সম্পদ জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা আৰু ভূপেন হাজৰিকাৰ সমকক্ষ বুলি জুবিন গাৰ্গক অভিহিত কৰি মই জুবিনৰ সন্মুখত দিয়া এটি ভাষণো সামাজিক মাধ্যমত উপলব্ধ হৈ আছে জুবিনৰ প্ৰতি মোৰ এক ব্যক্তিগত অভূতপূৰ্ব কৃতজ্ঞতাও আছিলে মোৰ দেউতা প্ৰয়াত কৈলাশনাথ শৰ্মাৰ গীতৰ সংকলন জুবিনে অতি মৰমেৰে ৰুণজুন নামৰ কেছেটটোৰ জৰিয়তে বাণীবদ্ধ আৰু ভিডিঅ' কৰি মোক উপহাৰ দিছিলে আৰু সেই গানকেইটাই যথেষ্ট সমাদৰ লাভ কৰিছিল এজন পুত্ৰ হিচাপে তাতকৈ গৌৰৱৰ কথা একোৱেই নাছিল আৰু সেয়েহে জুবিনে য'তেই যেনেকে কৰবাত আমি যদি কেতিয়াবা জুবিনৰ যাত্ৰাৰ সংগী হ'বলৈ সুবিধা পাইছিলোঁ তাক কেতিয়াও মই হাতৰ পৰা ওলাই যাব দিয়া নাছিলোঁ আজি কোভিডৰ সময়ত মুম্বাইৰ পৰা জুবিনক উভতাই অনা ডিব্ৰুগড়ৰ পৰা বিশেষ বিমানেৰে নতুন দিল্লীত গ্ৰীণ কৰিডৰ বনাই জুবিনৰ চিকিৎসাৰ ব্যৱস্থা কৰা জীৱনৰ কেইবাটাও গুৰুত্বপূৰ্ণ অধ্যায়ৰ মই সাক্ষী হৈ থকাৰ সুযোগ পাইছিলোঁ মোৰ একো কন্ট্ৰিবিউশন নাছিলে কিন্তু মই সাক্ষী হৈ থাকিব পাৰিছিলোঁ সেয়েহে কোনো এজন জুবিন অনুৰাগীতকৈ মই নিজকে কম অনুৰাগী বুলি নাভাবোঁ আৰু বেছি বুলিও নাভাবোঁ কাৰণ আমি সকলোৱে জুবিনক ভাল পোৱাৰ অধিকাৰ আছে আৰু অধিকাৰ থাকিব জুবিনক আমি গীত মাত আৰু সংস্কৃতিৰ মাজেৰে আমি সকলো গৌৰৱী অসমীয়াই আমি জীয়াই ৰাখিম জুবিনৰ ঘটনাৰ ন্যায় লাগে ৰাইজৰ দৃষ্টিত আৰু বিভিন্ন পুলিচৰ হাতত অহা নথি পত্ৰৰ দৃষ্টিভংগীৰ পৰা শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু কেইবাজনকো আমি বহুত কথা সুধিব লাগিব আইনে আইনৰ ৰাস্তা ল'ব মই আজিৰ এই ফেচবুক লাইভৰ জৰিয়তে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ক'ব বিচাৰো যে আপোনালোকে জনতাৰ ধৈৰ্যৰ সৈতে খেলিবৰ বাবে চেষ্টা নকৰিব 6 অক্টোবৰ তাৰিখে আমি আপোনালোকক অসমত বিচাৰিছো পূজাৰ কেইটামান দিনৰ বাবে আমি আপোনালোকক বিচৰা নাই যে দশমীলৈকে আপোনালোক আহক দশমীৰ পিছতে 6 অক্টোবৰত আমি আপোনালোকক CIDৰ কাৰ্যালয়ত বিচাৰিছো আৰু আপোনালোকে ফেচবুক লাইভ কৰি বা একোখন পত্ৰ লিখি জনতা আৰু আইনৰ পৰা হাৰিব আপোনালোকে নোৱাৰিব আপোনালোকে যদি সঁচাকৈ আপোনালোক নিৰ্দোষী সাহসেৰে আহক CIDৰ কাৰ্যালয়লৈ আহক আপোনালোকে নিজৰ কথা কওক আৰু যদি আপোনালোকে কথা ক'ব CIDক নোখোজে আদালতৰ ওচৰত গৈ কওক কিন্তু ৰাইজৰ ক্ষোভৰ সৈতে যি ক্ষোভ এতিয়া অগণিত পৰিণত হৈছে ক্ষোভৰ সৈতে আপোনালোকে খেলা নকৰিব মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে আপোনালোকক স্পষ্ট সকিয়নি দিব খুজিছো যে অহা 6 অক্টোবৰৰ তাৰিখৰ দিনা আপোনালোকে নিশ্চিতভাৱে গুৱাহাটীলৈ আহি
আপোনালোকে আপোনালোকৰ মন্তব্য আপোনালোকৰ বক্তব্য আগবঢ়াওক আইনে আইনৰ মাজেৰে গতি কৰিব আৰু এটা কথা মই সকলোকে স্পষ্ট কৰি দিব খুজিছোঁ কোভিডৰ সময়তো মই অসমবাসী জনসাধাৰণক এৰা নাছিলোঁ বানপানীৰ সময়তো মই অসমবাসী জনগণক এৰা নাছিলোঁ আৰু জীৱনত এটা দিন আহিছিল যে পিপি কিট পিন্ধিও কোভিডৰ আইচিউৰ ভিতৰত গৈ জনতাক সেৱা কৰাৰ চেষ্টা কৰিছিলোঁ আৰু আজি যেতিয়া অসমৰ জনতাই জুবিনক ন্যায় দিয়াৰ বাবে আন্দোলন কৰিছে তাৰ পৰা মই পৃথক নহয় আৰু সেই কাম মই কৰিবই লাগিব আৰু সেই কাৰণে মই আজি পুনৰ এবাৰ প্ৰতিশ্ৰুতি দিছোঁ যে জুবিনৰ ঘটনাৰ সৈতে জড়িত সকলো কেইগৰাকী ব্যক্তিক আইনৰ সন্মুখলৈ অনাৰ দায়িত্ব অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ আৰু সেই দায়িত্ব মই কৰ্তব্য নিষ্ঠাৰে সৈতে পালন কৰিম দায়বদ্ধতাৰে সৈতে মই পালন কৰিম আগতেও বহু এনেকুৱা ঘটনা হৈছে আসামী কেতিয়াবা দুটা দিন পলাই থাকে কিন্তু আইনৰ হাত বহু দীঘল আইনৰ ধৈৰ্য আছে আৰু আইনে কেনেকৈ আগবাঢ়িব লাগে তাৰ বিষয়ে আইনে জানে আৰু আইনে কাকো ৰেহাই নিদিয়ে আৰু সেই কাৰণে কাৰোবাৰ মনত অকণমানো ধাৰণা থাকিব নালাগে যে এইখন চৰকাৰে জুবিনক ন্যায় দিয়াৰ প্ৰচেষ্টা নকৰিব এইখন চৰকাৰে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ দৰে ব্যক্তিৰ ওচৰত শিৰ নত কৰিব এইখন চৰকাৰে অসমৰ ৰাইজৰ ওচৰত শিৰ নত কৰিব সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ ওচৰত শিৰ নত নকৰে আৰু সেইবাবে মই সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক কম যে ঘটনা প্ৰবাহ বহু দূৰলৈ যাব নিদিব আইনৰ কোনোবাই যদি ভাবিব পাৰে যে আমি আদালতত যাম এন্টিচিপেটৰী বেইল ল'ম ইণ্টাৰিম বেইল ল'ম এই প্ৰচেষ্টাবিলাক কৰা উচিত নহয় কাৰণ জুবিন এগৰাকী জাতীয় সম্পদ জুবিনৰ হত্যাৰ প্ৰতিটো মুহূৰ্তৰ ঘটনা তন্ন কৰি ৰাইজৰ আগত আপোনালোকে ক'ব লাগিব আৰু মই ভাবোঁ এই কাম আপোনালোকে কৰিব আৰু আপোনালোকক কোনো ক্ষেত্ৰতে আইনৰ বাহিৰত গৈ শাস্তি দিয়া নহয় আইনে আপোনালোকক দোষী হ'লে শাস্তি দিব দোষী নহ'লে আপোনালোকক নিৰ্দোষী বুলি ক'ব কিন্তু আইনৰ পৰা দূৰত থাকিলে আপোনালোকে কেতিয়াও নাভাবিব যে চৰকাৰ মনে মনে থাকিব আৰু চৰকাৰে ব্যৱস্থা নল'ব মই আৰু কেইটামান মনৰ কথা ক'ব খুজিছোঁ এইখন জুবিনৰ অসম এইখন আমাৰ জননী আৰু জন্মভূমি এইখন অসমত আমি যিকোনো কাৰণতে এইখন অসমক আমি নেপাল কৰিব নোৱাৰোঁ কেইটামান দিনৰ পৰা সামাজিক মাধ্যমত নেপালৰ উদাহৰণ দিয়া হৈছে আমি অসমত লাচিতৰ উদাহৰণ দিম আমি অসমত আমি মহাৰাজ পিথুৰ উদাহৰণ দিম আমি ভগদত্তৰ উদাহৰণ দিম আমি ভূপেন হাজৰিকাৰ উদাহৰণ দিম আমি জুবিন গাৰ্গৰ উদাহৰণ দিম আমি নেপালৰ উদাহৰণে অসম নচলাম আজি এটাই মই কথা ক'ব খোজো এটাও যদি অসমৰ সম্পত্তিক আজি আমি হানি কৰোঁ আটাইতকৈ দুখ জুবিন গাৰ্গে পাব কাৰণ এইখন জুবিনৰ অসম আমাৰ সকলোৰে জননী আৰু জন্মভূমি আজি কেইগৰাকীমান ব্যক্তিয়ে জুবিনৰ ন্যায় বিচাৰি ৰাস্তাত আন্দোলন কৰিছে পুলিচে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে আৰু মানুহে সুধিছে তেওঁলোকক কিয় গ্ৰেপ্তাৰ কৰা হ'ল এজন ব্যক্তিৰ নাম অজয় ফুকন জুবিন গাৰ্গে নিজে এই ব্যক্তিজনৰ বিষয়ে কৈ যোৱা কথাকেইটা আপোনালোকে শুনিব জুবিনে জীৱনকালত কৈ গৈছিল যে এই ব্যক্তিজনৰ জৰিয়তে মোৰ লগত কোনেও সম্পৰ্ক নকৰিব মই জুবিনে দিয়া টুইটটো মই পঢ়ি দিব খোজা নাই জুবিনৰ ভিডিঅ'টো সামাজিক মাধ্যমত উপলব্ধ থাকিব
আৰু এইগৰাকী ব্যক্তিয়ে কংগ্ৰেছ দলৰ যোৱা চাবুৱা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী আছিল। আনজন ন্যায় বিচৰা ব্যক্তি হ'ল ভিক্টৰ দাস। এগৰাকী সহজ সৰল ছোৱালীক কেনেকৈ গুৰুল কৰি এই ব্যক্তিজনে পিটিছিলে তাৰ প্ৰতিচ্ছবি এতিয়াও আমাৰ সন্মুখত পৰা আঁতৰি যোৱা নাই। যিদিনাখন এই ব্যক্তিজনে ছোৱালীজনীক গুৰুল কৰি মাৰিছিলে, মই ভাবোঁ সিদিনাখন জুবিনেও কান্দিছিলে আৰু জুবিনেও এই ব্যক্তিজনৰ বিৰুদ্ধে ন্যায় বিচাৰিছিলে। অসমবাসী ৰাইজক মই বিনম্ৰতাৰে সৈতে ক'ব খোজোঁ, জুবিনৰ নামত চৰকাৰ বিৰোধী ৰাজনীতি হ'ব নোৱাৰে। জুবিনৰ নামত আমি অসমখনক নেপাল কৰিব দিব নোৱাৰোঁ আৰু জুবিনৰ আত্মাক শান্তি দিবৰ বাবে আমি এই অসমখনক সুফলা কৰি আমি নিৰ্মাণ কৰিব লাগিব। এইখন অসমক আমি ভাৰতৰ শ্ৰেষ্ঠতম ৰাজ্য কৰিব লাগিব। সেইবাবে মই সকলোকে কৰজোৰে অনুৰোধ কৰোঁ, নেপাল কৰাৰ প্ৰচেষ্টা নকৰিব।